নমস্কাৰ আৰু নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ইনফৰমেশনটো হৈছে তোমালোকে হয়তো জানাই যে আউ ওডিএলৰ আন্ডাৰত সাৰ্টিফিকেট কোৰ্স আৰু শৰ্ট টাৰ্ম কিছুমান কোৰ্সৰ অলৰেডি ফৰ্ম ফিলআপ চলি আছে আৰু ইয়াৰে ক্লাস হ'ব ডিসেম্বৰৰ 20 তাৰিখৰ পৰা যিবিলাকে ফৰ্ম ফিলআপ এতিয়াও কৰা নাই কৰি লোৱা কিন্তু আজিৰ মোৰ মেইন টপিকটো হৈছে এই যিখিনি শৰ্ট টাৰ্ম কোৰ্স আছে বা সাৰ্টিফিকেট কোৰ্স আছে তাৰে হে কোৰ্সখিনিৰ ওপৰত কাৰণ কিয় মই আগতেও যদি তুমি কোৰ্সটোৰ বিষয়ে ডিটেইলছত নাজানা তোমাৰ যদি সেই বস্তুটোৰ ওপৰত ইন্টাৰেষ্ট নাথাকে তেনে হলে সেই কোৰ্সটো কৰি কেনে লাভ নাই সো আজি মোৰ মেইন টপিকটো হৈছে শৰ্ট টাৰ্ম কোৰ্সৰ ওপৰত ইয়াতে শৰ্ট টাৰ্ম কোৰ্সৰ ফাৰ্স্টে আছে তোমালোকৰ মাশৰুম কাল্টিভেশন এই কোৰ্সটো কেনেকুৱা হয় চাবা এই কোৰ্সটো হৈছে তোমালোকৰ ফাংগাছৰ ওপৰত বেসিক যিখিনি নলেজ আছে হেইটো তোমাৰ এটা ধাৰণা দিয়া হ'ব ইয়াতে ভালদৰে নেক্সট তোমালোকৰ কেনেকে এখন তোমালোকে মাশৰুম ফাৰ্ম তৈয়াৰ কৰি কেনে লাভ হ'ব পাৰা বা এই মাশৰুম ফাৰ্মখন কৰিলে তোমাৰ কোনটো পৰিবেশত তোমালোকে কৰিবা কোনটো পৰিবেশত বেছি ভাল হ'ব কেনেকে আমি বেছিকৈ উৎপাদন কৰিব পাৰিম বা বজাৰখন আমি কেনেকে ধৰিব পাৰিম বা মাশৰুম বিলাকত কেনেকে তোমাৰ কি হয় পোক পৰুৱা নধৰাকৈ বা মানে বিভিন্ন বেমাৰ নালাগাকে কেনেকে মাশৰুমখিনি আমি ডাঙৰ কৰিব পাৰিম এই গুটেইখিনি নলেজ এই যেটো মাশৰুম কাল্টিভেশনৰ কোৰ্স আছে একমহীয়া সেই কোৰ্সটো তোমালোকক শিকোৱা হ'ব লগতে তোমালোকে মাশৰুমৰ স্পনটো কেনেকে তৈয়াৰ কৰিবা এই পৰিবেশ কেনেকুৱা পৰিবেশত তোমাৰ এই মাশৰুমৰ ফাৰ্মখন খুলিলে ভাল হ'ব ফলনৰ যেটো আমাৰ এটা পাৰফেক্ট টাইম থাকে ন এই টাইমটো কোনখিনি সময়ত হ'ব কাৰণ কি এনেটো ডাইৰেক্ট গৈ কেনে মাশৰুমৰ ফাৰ্মখন খুলিলে নহব ন তো এই ফলনৰ পাৰফেক্ট টাইম কেতিয়া বা আৰ্দ্ৰতা কাৰ্বন ডাই অক্সাইডৰ লেভেল নিয়ন্ত্ৰণ কৰা বিভিন্ন পোক পৰুৱা বেমাৰ আদিৰ পৰা কেনেকে এই মাশৰুম ফাৰ্মখন আমি বচাই ৰাখিব পাৰো লগতে আমাৰ অকলটো মাশৰুমৰ ফাৰ্মখন বনালে নহব ন লগতে কেনেকে আমি বজাৰ ধৰিব পাৰিম এই গুটেইখিনিয়ে কথা এই মাশৰুম কাল্টিভেশনৰ কোৰ্সটো তোমালোকক শিকোৱা হ'ব তো ফাৰ্স্ট টপিকটো হৈ গল মাশৰুম কাল্টিভেশনৰ ওপৰত নেক্সট যেটো শৰ্ট টাইম কোৰ্সৰ কাৰণে ফৰ্ম ফিলআপ চলি আছে হেইটো হৈছে ওয়েস্ট ৰিসাইক্লিং এন্ড ভাৰ্মি কম্পোষ্ট প্ৰডাক্ট টেকনলজি এই কোৰ্সটো কেনেকুৱা হয় চাবা এটা আমাৰ পেলনীয়া ঘৰুৱা আৱৰ্জনা বাকলি বা গোবৰ এনেকুৱা কিছুমান বস্তু থাকে ন যিবিলাক আমি মাটিত পুতি কেনে সাৰ বনাও এই জৈৱিক সাৰৰ দ্বাৰা আমি কেনেকে গছ-গছনি দি কেনে লাভৱান হ'ব পাৰিম ইয়াৰ ওপৰত এই কোৰ্সটো বেসিক্যালি হ'ব ইয়াতে তোমালোকৰ বেসিকে মানে খেতিৰ ওপৰত বা অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব কেঁচুসাৰ কেনেকে উৎপাদন কৰিব পাৰা বা কেনেকে মানে কেঁচুৰ বংশ বৃদ্ধি কৰি কেঁচুসাৰ প্ৰস্তুত কৰি কেনে আমি খেতিত দিব পাৰো তাৰে ওপৰত এই কোৰ্সটো শিকোৱা হ'ব এলগে পৰিবেশৰ কথা তাপমান আৰ্দ্ৰতাৰ এই কোৰ্সটো ন মই যদি ক'ব যাও সিম্পল ভাষাত মানে এনেকুৱা টাইপ হ'ব বিজ্ঞানসন্মত ভাবে আমি সাৰ ব্যৱহাৰ কৰি কেনে কোনটো পৰিবেশত বেছিকে খেতিত লাভৱান হ'ব পাৰো তাৰে ওপৰত এই কোৰ্সটো হ'ব এই কোৰ্সটো হৈছে ল্যান্ডস্কেপ গাৰ্ডেনিং আৰু এই কোৰ্সটোৰ নাম শুনাৰ লগে লগে আমাৰ অটোমেটিক্যালি মানে মনত এটা ধাৰণা আহিয়ে যায় যে এইটো এখন বাগিচা বা বাগানৰ ওপৰত কোৰ্স হ'ব ইয়াতে তোমালোকে কেনেকে এখন বাগানৰ ডিজাইন কৰিব পাৰা বা কম ঠাইত কেনেকে এখন বাগান বনাই কেনে লাভৱান হ'ব পাৰা কেনেকে গুটেইখিনি গছ-গছনি বাগানত মানে যিখিনি বাগিচা এখনত ৰাখিব পাৰি সেই গছ-গছনি বিলাকক কেনেকে বেমাৰ আজাৰ নোহোৱাকৈ আমি ৰাখিব পাৰো নতুবা কেনেকে আমি পোকে নধৰাকে গছ বিলাকক সংৰক্ষণ কৰিব পাৰো পানীৰ ব্যৱস্থা মানে ধৰিলো কুণ্ডাল গছত কিমান পানী লাগিব কুণ্ডালত কমকৈ পানী লাগিব এই গুটেইখিনিয়ে বস্তু এই ল্যান্ডস্কেপ গাৰ্ডেনিং এই কোৰ্সটো শিকোৱা হ'ব নেক্সট আছে ৰফটপ গাৰ্ডেনিং ইয়াত তোমালোকৰ বিশেষকে বৰষুণৰ পানী সংৰক্ষণ কৰা লগতে তোমাৰ বীজ বাছনি কৰি কেনে উদ্ভিদৰ যত্ন লোৱা ফসল সংগ্ৰহ জৈৱিক সাৰ প্ৰস্তুত কৰি কেনে গছত দিয়া ঘৰতে এখন মানে আমাৰ বাগিচা তৈয়াৰ কৰি কেনেকে পোকৰ পৰা বচাব পাৰি কেনেকে নিৰোগী কৰি ৰাখিব পাৰি এইবিলাক ইয়াতে মানে এই কোৰ্সটোত তোমালোকক নলেজ দিয়া হ'ব আমাৰ টাউন এৰিয়া বিলাকত যেহেতু মাটি কম ন এই কম মাটিত কেনেকে আমি এখন বাগান তৈয়াৰ কৰিব পাৰো জৈৱিক সাৰ দি কেনেকে আমি লাভৱান হ'ব পাৰো এই গুটেইখিনিয়ে বস্তু এই মানে যেটো ৰফটপ গাৰ্ডেনিং আছে তাতে শিকোৱা হ'ব এই যে ল্যান্ডস্কেপ গাৰ্ডেনিং আৰু ৰফটপ গাৰ্ডেনিং মই ভাবো দে এই মানে দুয়োটা কোৰ্সৰ ক্ষেত্ৰত অলপ মানে মিল আছে তাতেও বাগিচা এখন তৈয়াৰ কৰি কেনেকে তোমালোকে মানে তাতেও বাগিচা তৈয়াৰ কৰা আৰু ইয়াতে কি হ'ব
পানী সংৰক্ষণ কৰি বা ঘৰতে কম মাটিত কেনেকৈ আমি এখন বাগান তৈয়াৰ কৰিব পাৰো তাৰে ওপৰত ইয়াতে তোমালোকক শিকোৱা হ'ব নেক্সট আছে হানি প্ৰডাকচন টেকনলজি এইটো তোমালোকে সবে গমে পাইছা এইটো কেনেকুৱা হ'ব তোমালোকৰ কি হ'ব মৌমাখিৰ ধৰণ জীৱন চক্ৰ বা ব্যৱহাৰ মৌমাখি বিলাকৰ আচৰণ কোনটো ঋতুত মানে কি কৰিব লাগে মৌমাখিখিনিক কেনেকৈ নিৰোগী কৰি ৰাখিব লাগে বা ঋতুভেদে মৌমাখি বিলাকৰ কোনখিনি সময়ত মৌ বেছিকৈ কালেক্ট কৰিব পাৰি এই সময়ত মৌ বিলাকক বিভিন্ন শত্ৰু মানে পোক পৰুৱা বা বেমাৰ আজাৰ নলগাকৈ ৰাখিব পাৰি হানি প্ৰডাকচন এণ্ড টেকনলজিৰ কোৰ্স আছে তাতে মানে মৌ কেনেকৈ তুমি সংগ্ৰহ কৰিব পাৰা বা মৌমাখিখিনি কেনেকৈ পালন কৰিব পাৰি বেমাৰ আজাৰ নোহোৱাকৈ আৰু মৌমাখিৰ যিবিলাক ধৰণ আছে ন সেইবিলাকৰ ওপৰত এই কোৰ্সটোত শিকোৱা হ'ব লগতে আমাৰ চৰকাৰী যিখিনি স্কিম বিলাক আহে সেই চৰকাৰী সুবিধাখিনি আমি কেনেকৈ পাব পাৰো লাভ লছ বা কেনেকৈ এখন মাৰ্কেট আমি ধৰিব পাৰো এই কোৰ্সটোত তাৰে ওপৰত তোমালোকক নলেজ দিয়া হ'ব সো এইখিনি আছিল আমাৰ শৰ্ট টাৰ্ম কোৰ্স যেটো আমাৰ 1 মাহ বা 45 দিনত শেষ হ'ব আকৌ নেক্সট আছে তোমালোকৰ সাৰ্টিফিকেট কোৰ্স আৰু সেই টপিকটো মই নেক্সট ভিডিঅত বনাম কাৰণ ভিডিঅটো বহুত বেছি দীঘল হৈ যাব সো সৰু এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমালোকৰ ভিডিঅটো চাই কেনে ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু কিবা ডাউট থাকিলেও কমেন্ট বক্সত জনাবা মই যিমানখিনি বাৰু উত্তৰ দিব কাৰণে চেষ্টা কৰিম লগতে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তুমি যদি ভিডিঅটো শেষলৈ চাইছা তেনেহলে